ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখনৰ নাম কি? কাৰেক্ট আনচাৰ শৰাইঘাট দলং। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? কাৰেক্ট আনচাৰ মৃত্যুঞ্জয়। কিমান চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? কাৰেক্ট আনচাৰ 1960। কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? কাৰেক্ট আনচাৰ 1973। নিম্নলিখিত কোনজন অসমীয়া ব্যক্তি ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য আছিল? কাৰেক্ট আনচাৰ ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? কাৰেক্ট আনচাৰ গুৱাহাটী বিশ্ববিদ্যালয়। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? কাৰেক্ট আনচাৰ পদ্মনাথ গোহাঁই বৰুৱা। বাংগনী কোঁৱৰ বুলি কাক জনা যায়? কাৰেক্ট আনচাৰ আনন্দ চন্দ্ৰ আগৰৱালা। নিম্নলিখিত কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? কাৰেক্ট আনচাৰ তেজপুৰ। অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? কাৰেক্ট আনচাৰ কৰিমগঞ্জ। অসমৰ বৃহত্তম ৰেল জংচন কোনটো? কাৰেক্ট আনচাৰ লামডিং। প্ৰাচীন অসমৰ নাম কি? কাৰেক্ট আনচাৰ প্ৰাগজ্যোতিষপুৰ। নিম্নলিখিত কোনখন দেশে পোনপ্ৰথমে ভাৰতৰ সৈতে বেহা বেপাৰ আৰম্ভ কৰিছিল? কাৰেক্ট আনচাৰ পৰ্তুগাল। কথাগীতৰ ৰচক কোন? কাৰেক্ট আনচাৰ বৰ্তদেৱ।